Hello everyone, মোৰ নাম ডক্টৰ মানালী এমডি ডাৰ্মাটলজিষ্ট। আজি মই এটা নতুন সিৰিজ আৰম্ভ কৰিব গৈ আছো য'ত মই ৰিভিউ কৰিম ক্ৰীম বা স্কিন কেয়াৰ প্ৰডাক্টছ যিটোৱে মানুহে কমনলি স্কিন প্ৰব্লেমৰ কাৰণে ইউজ কৰে। আপুনি যিটো ক্ৰীম লগাই আছে সেইটো আপোনাৰ স্কিনৰ সহায় কৰিছে নে ক্ষতি, কোনটো সেফ হয় কোনটো সেফ নহয়, আপোনাৰ ক্ৰীমটোৰ ভিতৰত কি আছে, লেবেলত যি লিখা নাথাকে সেইবোৰ কথা আমি ডিছকাছ কৰিম। সাবস্ক্ৰাইব কৰিব কাৰণ স্কিনৰ কথা লাইটলি ল'ব নালাগে। সাবস্ক্ৰাইব কৰিলেহে আপোনাৰ তাত নটিফিকেশ্যন যাব আৰু আপুনি জানিব পাৰিব আপুনি ইউজ কৰি থকা ক্ৰীমটোৰ সত্যতা। তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ, লগোৱাৰ আগত জানক। Let's see what our dermatologist Dr. Manali has to say today. আজি মই কথা পাতিম এনেকুৱা এটা ক্ৰীমৰ বিষয়ে যিটো ইণ্ডিয়ান মাৰ্কেটত বা ইণ্ডিয়ান ফাৰ্মাচীত বহুত ইজিলি পোৱা যায়। এনেকুৱা এটা ক্ৰীম যিকোনো স্কিনৰ প্ৰব্লেমৰ কাৰণে এটা কুইক ফিক্স বুলি ধৰা হয়। পেনডাৰ্মৰ বিষয়ে, পেনডাৰ্ম বা পেনডাৰ্ম প্লাছ, পেনডাৰ্ম ছুপাৰ, এনেকুৱা বহুত ধৰণৰ কম্বিনেশ্যন আছে পেনডাৰ্ম নামটোৰ আণ্ডাৰত। বাট এইটোৰ বিষয়ে কোৱাৰ আগত আমি জানি লওঁ ইয়াত আছে কি কি। পেনডাৰ্ম প্লাছত আছে টাৰ্বিনাফিন, যিটো এটা এণ্টিফাংগেল হয়। তাত আছে অফ্লক্সাচিন, অৰ্নিডাজল, যিটো এটা এণ্টিবায়'টিক হয়। আৰু তাত আছে ক্ল'বিডাজল, যিটো এটা ছুপাৰ পটেণ্ট ষ্টেৰইড হয়। এইটো মানুহে লগাই ফাংগল ইনফেকশ্যনৰ কাৰণে, মুখত হালমইনা হ'লে, স্কিনটো বগা কৰিবলৈ বা যিকোনো টাইপৰ খজুতি হ'লে পটককৈ ফাৰ্মাচীত গ'লে ফাৰ্মাচীৰ পৰা এইটো ডিছপেন্স কৰি দিয়ে। আজিকালি নতুনকৈ পেনডাৰ্ম ছুপাৰো ওলাইছে। তাত কি থাকে? তাত থাকে ক্ল'ট্ৰিমাজল, সেইটো এটা এণ্টিফাংগেল হয়। লগত থাকে ফিউচিডিক এচিড, এটা এণ্টিবায়'টিক হয়। কিন্তু তাতো থাকে ক্ল'বিটাজল। ক্ল'বিটাজলটো এটা ষ্টেৰইড হয়। এই ষ্টেৰইডটোৱে মেজিকেলি কাম কৰে আপোনাৰ যিকোনো সমস্যাৰ এটা ইনষ্টেণ্ট সমাধান দিবলৈ। ষ্টেৰইড থকা ক্ৰীমটো যেতিয়া আপুনি লগাব, আপোনাৰ ফাংগল যিটো আপোনাৰ গাত যিটো খৰ হৈ আছে সেইটো হয়তো আপোনাৰ 1-2 দিনতে কমি যোৱা যেন লাগিব, ৰঙচুৱা ভাৱটো কমি যাব, খজুতিটোও কমি যাব। কাৰণ ষ্টেৰইডটো এটা এণ্টি ইনফ্লেমেটৰী হিচাপে কাম কৰে, মানে আপোনাৰ গাত হৈ থকা ইনফ্লেমেশ্যনটো কমাই দিয়ে। সেইকাৰণে ইনিচিয়েলি যেতিয়া আপুনি লগাব হয়তো আপোনাৰ 2-3 দিনৰ ভিতৰতে আপোনাৰ খৰটো কমি আহিব। খৰৰ যিটো চিমটমছ আছে, ৰঙচুৱা পৰাটো, খজুতিটো, সেইটো কমি যাব আৰু মানুহে ভাবে যে মোৰ ঠিক হৈ গ'ল। কিন্তু ভিতৰে ভিতৰে ফাংগাছটো গ্ৰ' কৰি থাকে। আৰু যেতিয়া আপুনি এই ষ্টেৰইড থকা ক্ৰীমটো লগোৱা বাদ দিব, ছাডেনলি আৰু বেছিকৈহে আপোনাৰ সেই প্ৰব্লেমটো ওলাই পৰিব। খৰ বেছিকৈ হোৱা আৰম্ভ কৰিব আৰু সেই খৰটো কেতিয়াবা আপোনাৰ ট্ৰিটমেণ্ট ৰেজিষ্টেণ্ট হৈ যায়। যেতিয়া আপুনি সঠিক দৰৱ খাব সেই ফাংগাছটোৰ কাৰণে, সেই আপোনাৰ খৰৰ কাৰণে, সেই মলমটো আপোনাৰ যিটো সঠিক মেডিচিনটো হয়তো কাম নকৰা হ'ব। এইটো হ'ল ষ্টেৰইডৰ কাম। আপুনি যদি পিম্পলছৰ কাৰণে লগাইছে, হয়তো আপোনাৰ পিম্পলছটো 3-4 দিনতে কমি আহিব, কাৰণ এইটো ইনফ্লেমেশ্যনটো কমাই দিয়ে। কিন্তু পিছত কি হ'ব, যেতিয়া এৰি দিব পিম্পলছ আৰু বেছিকৈ ওলোৱা ষ্টাৰ্ট কৰিব। এনেকুৱা হৈ যাব যে পুঁজ ওলোৱা, ৰঙচুৱা বেছিকৈ পৰা, ৰ'দত গ'লে হয়তো জ্বলা পৰা কৰা, আৰু কেতিয়াবা মুখখন পটককৈ ক'লা পৰি অহা যেন পাব আপুনি। মুখত চুলিও গজি আহে বহুতৰ, যেতিয়া ষ্টেৰইড লগোৱাটো বাদ দিয়ে। মানুহে বগা হ'বলৈ আনকি স্কিন হোৱাইটেনিং ক্ৰীম হিচাপেও পেনডাৰ্ম লগায়। মুখখন পটককৈ যেতিয়া আপুনি লগাব বগা যেন দেখা পায় স্কিনটো, কাৰণ এইটো পাতল কৰি দিয়ে। প্ৰথম মানুহে বহুত ভাল পায় যে এটা স্কিনটো বগা হৈ গৈছে, আৰু স্কিনটো পাতল কৰি দিয়াৰ কাৰণে পটককৈ বেছি ৰঙচুৱা পৰে। মানুহে আকৌ সেইটো কেতিয়াবা ভাল পায় ইনিচিয়েলি, যে মুখখন ৰঙা হৈ গৈছে, গুলপীয়া দেখা যেন পাইছে, একদম মুখখন ব্লাছ লগোৱা যেন লাগিছে। মানুহে বহুত হেপ্পী থাকে, ছেটিছফাইড থাকে ইনিচিয়েল ডেজত। বাট লাহে লাহে আপুনি যে এইটো লগালে মুখখন বগা হ'বলৈ, সেইটো মুখখন আৰু আল্টিমেটলি ক'লাহে কৰি দিব, কাৰণ আপোনাৰ স্কিনটোতো পাতল কৰি দিলে। আৰু আপুনি যেতিয়া ৰ'দত যাব স্কিনটো বহুত চেঞ্চিটিভ হৈ যাব, ৰ'দৰ পোহৰটো ল'ব নোৱাৰিব আৰু স্কিনটো লাহে লাহে ক'লা পৰি যাব, ৰঙা হৈ পেলাই আপোনাৰ স্কিনত একদম জ্বলন পূৰণ হোৱা ষ্টাৰ্ট কৰিব। সেইকাৰণে এটা সঠিক ট্ৰিটমেণ্ট দৰকাৰ। এটা এনেকুৱা ক্ৰীমে আপোনাক চব প্ৰব্লেম ছল্ভ কৰিব নোৱাৰে। তাত গোটেইখিনি বস্তু দি দিছে ক্ৰীমটোত, এণ্টিফাংগলো দিছে, এণ্টিবায়'টিকে দিছে। কি দৰকাৰ আপোনাৰ এণ্টিবায়'টিক খৰৰ প্ৰব্লেম হ'লে? কিন্তু তাত চব দিছে, কিবা না কিবাটোতো কাম কৰিব বুলি। আৰু মানুহে সেইটো লগায় আৰু ইনিচিয়েলি ভাল পায়, কিন্তু আল্টিমেটলি ডাৰ্মাটলজিষ্টৰ ওচৰত, আমাৰ ওচৰলৈ যেতিয়া আহে, তেতিয়া বহুত ৱৰ্ষ্ট
চিটুৱেশ্যনত আহে সেইকাৰণে মই আজি ভিডিঅ'টো চিৰিজটো আৰম্ভ কৰিছোঁ এনেকুৱা কিছুমান ক্ৰীমৰ কথা অকল মই বেয়া ক্ৰীমৰ কথাই নক'ম ভাল ক্ৰীমৰ কথাও ক'ম সেইকাৰণে কিন্তু আপুনি লগোৱাৰ আগত যিকোনো ক্ৰীমটোৰ বিষয়ে আপুনি জানি ল'ব আপুনি গৈ পেলাই ফাৰ্মেচিত গৈ এটা দৰৱ দিলে লগালে ভাল পালে আৰু আকৌ বাদ দিলে তাৰপিছত বেছি হৈ যাব বেছি হৈ যোৱাৰ পিছত আপুনি ডক্টৰৰ ওচৰলৈ যায় যেতিয়া ডক্টৰৰ মেডিচিন দিব হয়তো তেতিয়া আপোনাৰ পটককৈ ভাল নহয় আকৌ কি কৰে যেতিয়া ডক্টৰৰ মেডিচিনটো লগোৱা খোৱাৰ অলপমান টাইম লাগে ঠিক হ'বলৈ কিন্তু মানুহে কি কৰে এটা কুইক ফিক্স লাগে আকৌ গৈ পকি সেই পেণ্ডাৰ্ম প্লাছটোৱে লগোৱা ষ্টাৰ্ট কৰে সেনেকুৱাবোৰ কৰি থাকিলে আপোনাৰতো ক্ষতি হ'ব আমাৰো দেখি বেয়া লাগে কাৰণ এজ এ চিকিৎসক হিচাপে যেতিয়া এইবোৰ দেখা পাওঁ ষ্টেৰইড এবিউজ হৈ থকা ডেইলি এনেকুৱা পেচেণ্ট আহে ইমান পেচেণ্ট আহে মই আপোনাক কেতিয়াবা এক্সাম্পল দি ক'ম যে কিমান পেচেণ্ট আমি পাওঁ এনেকৈ ষ্টেৰইড লগাই লগাই স্কিনখন বৰবাদ কৰি মুখখন বৰবাদ কৰি গোটেই আপোনাৰ ঘৰটো আৰু বেছিকৈ কৰি আহে সেইকাৰণে সজাগ হওক সতৰ্ক হওক সেইবাবে মই ভিডিঅ'টো বনাইছোঁ যদি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব কাৰণ অসমবাসীৰ সজাগ হোৱাটো বহুত দৰকাৰী টিল দেন ষ্টে ছেফ টেক কেয়াৰ বাই